কোনে কোনে বাৰু হোৱাইট কালাৰ মানে একে ছেম কালাৰ চাৰ্ট একেদিনাই কিনে বাৰু কওকচোন কিন্তু মোৰ হাজবেণ্ডে কিনে দেই আৰু আহকচোন বহুত দিনৰ পৰা নাহাটা শ্ব'ৰুমৰ কথা কৈ আছিলোঁ ন এইখন হৈছে আমাৰ বঙাইগাঁৱৰ প্ৰায় 1-1.5 মাহ মানে হৈছে বাৰু মানে নাহাটা শ্ব'ৰুমখন অপেনিং হোৱা আৰু এইখন আমাৰ বঙাইগাঁৱত নতুনকৈ হৈছিলে পূজাৰ আগে হৈছিলে প্ৰায় আৰু খুব এখন ডাঙৰ আৰু বহুত ধুনীয়া এখন মানে শ্বপিং মলেই ক'ব পাৰি এখন ডাঙৰ শ্ব'ৰুম আৰু ইয়াতে কি নাপায় চব পায় জেন্টছৰ পৰা আদি কৰি বেবিজৰ পৰা আদি কৰি মানে লেডিজৰ পৰা সকলোৰে সকলো ধৰণৰ কাপোৰ কানিৰ পৰা বেগৰ পৰা ঘড়ীৰ পৰা মানে এভৰিথিং ইয়াতে পোৱা যায় আৰু ল'ব পাৰে মোৰ হাজবেণ্ডেও ল'লে চাৰ্ট ল'লে পেণ্টছ ল'লে আৰু হোৱাইট কালাৰে তেওঁ চাৰ্ট ল'লে দুটা তাৰপাছত আৰু ময়ো চালোঁ কিবাকিবি ময়ো তাৰ পৰা শাৰী ল'লোঁ ভাল লাগিলে ইয়াৰ কালেকশ্যনবোৰ ভালেই বাৰু ইমানো বেয়াও নহয় আৰু তেনেকৈ ফুড ড্ৰেছো আছিলে বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ ফুড ড্ৰেছো ল'ব পাৰে আৰু যদি কোনোবাই মই এইখিনি ভিডিঅ' মোৰ পূজাৰ আগতেই যেতিয়া গৈছিলোঁ তেতিয়াই মই ভিডিঅ'খিনি কৰিছিলোঁ আৰু পূজাৰ শ্বপিং মই কিছুমান ইয়াৰ পৰা কিনিছিলোঁ আৰু চবখিনি মই ইয়াৰ পৰা কিনা নাই বাৰু আৰু বেগৰো ব্ৰেণ্ডেড বেগছৰ বহুত কালেকশ্যন আছিলে অলপমান কষ্টলি আছিলে বাৰু তাৰপাছত মই চালোঁ আৰু তেনেকৈ ভাল লাগিলে মোৰ আৰু এইখিনি হৈছে মোৰ শ্বপিং অলপমান ভি মাৰ্কেটৰ পৰা কৰিছিলোঁ অলপমান নাহাটা শ্ব'ৰুমৰ পৰাও কৰিছিলোঁ তাকে অলপমান দেখুৱালোঁ আৰু ভিডিঅ'খিনি যিহেতু পূজাৰ আগৰে আছিলে সেই তেতিয়াই শ্বপিং কৰি থৈ দিছিলোঁ আৰু এইখন শাৰী মই নাহাটাৰ পৰাই কিনিছিলোঁ আৰু ভাল লাগিছিলে তাৰ কিছুমান কালেকশ্যন ভাল আৰু চব কালেকশ্যন ইমান ভালো বুলি ক'ব নোৱাৰি কিছুমান বেছি কষ্টলিও আছিলে আৰু যিখিনি জেনুইন দামৰ ভাল কিনিব পাৰি সেইখিনি কিনিছিলোঁ আৰু এতিয়া যদি কোনোবাই দেৱালীত কিনিম বুলি ভাবিছে নতুন কাপোৰ কানি একবাৰ হ'লেও চাব পাৰে নাহাটা শ্ব'ৰুমখন ইমান বেয়া নহয় বঙাইগাঁৱৰ একদম মাজমজিয়াতে আছে যিখন আগতে পেণ্টালুন আছিলে সেইখনেই শ্ব'ৰুম